হেল্ল' গাইছ, ৱেলকাম বেক টু ৰিংকুছ ব্লগ। ৰিংকুছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱা 6টা বজাতে উঠিছোঁ। তাৰ কাৰণটো হৈছে মাজুলীলৈ যাম। জীৱনত প্ৰথমবাৰ মাজুলীলৈ যাম। যোৰহাটত আছোঁ যদিও আপোনালোকক মাজুলীৰ ৰাস কেনেকুৱা হয় তাকে দেখাবলৈ চেষ্টা কৰিম। ব'লক আপোনালোকে। মাজুলীলৈ যোৱাৰ আগতে আমি বৰভেটিত সোমালোঁ, কাৰণ বৰভেটিত সেইদিনা আছিল 256 সংখ্যক নলুকা উৎসৱ। সেইবাবে আমি বৰভেটিত সোমাই চাকি এগছ জ্বলাই থৈ গ'লোঁ মনৰ আশা পূৰণ হ'বলৈ। আমি পুৱাতে অহাৰ বাবে অলপ মানুহৰ সংখ্যা কম আছিল। অলপ সময়ৰ পাছত ইয়াত মানুহে লোকাৰণ্য হ'ব। ইয়াৰ বায়েকুৰি তিনিচুকীয়াৰ পৰা আহিছে, আমাৰ মামাৰ ঘৰৰ বায়েকুৰিতে, সেইকাৰণে অলপ জুম কৰি দেখাই দিলোঁ। বৰভেটিৰ পৰা ওলাই আমি এতিয়া নিমাতী ঘাট পালোহি। আৰু নিমাতী ঘাট আহি এয়া দেখিলোঁ মানুহৰ ভিৰ চক কিমান, ৰ'বলৈ জেগা নাই একদম। বাইকৰ লাইন বহুত দূৰ লগা আছে। এইবিলাক ফেৰি মাজুলীলৈ গৈ আছে, আমি আৰু ইয়াত লাইন পাতি আছোঁ। এইটো ইঞ্জিনটো 2 ঘণ্টা লাইন পতাৰ পাছত আমি ফেৰি উঠি গ'লোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। 10 বছৰ পাছত আহিছোঁ। সিটো 10 বছৰ পাছত আহিছে, মই ফাৰ্ষ্ট টাইম আহিছোঁ। এইবিলাক মানুহে লাইন পাতি আছে চব, এই বহুত দূৰলৈকে লাইন পাতি আছে। এয়া জীৱনত প্ৰথমবাৰ মাজুলীলৈ যাম। কেনেকুৱা লাগিছে? মানুহ ধেৰ আহি গ'ল। 10 মিনিটৰ ভিতৰত ফেৰীখন ভৰ্তি হৈ গ'ল চক, মানুহৰ ৰ'বলৈ জেগা নাইকিয়া হৈ গ'ল। মায়ে ব্ৰহ্মপুত্ৰৰ বুকত পইচা টকা পেলাই দিবলৈ কৈছিলে, সেইবাবে পেলাই দিলোঁ। ব্ৰহ্মপুত্ৰৰ ঠাণ্ডা ঠাণ্ডা বতাহ লৈ মই মাজুলীলৈ গৈ আছোঁ মোৰ বন্ধুৰ সৈতে। আজিকালি মাজুলীলৈ যাবলৈ ইমান চিন্তা কৰিব দৰকাৰ নাই, কাৰণ ইখনৰ পাছত সিখন ফেৰী আহিয়ে থাকে। এয়া চাওক, যোৰহাট আৰু মাজুলী সংযোগ কৰা দলঙৰ কাম চলি আছে, আৰু 2-3 বছৰ দলং সম্পূৰ্ণ হ'ব। তেতিয়া মাজুলীলৈ যোৱা ইমান মজাটো নাথাকিব, ফেৰীত যোৱা মজাটোৱে বেলেগ। 1 ঘণ্টাতকৈ অধিক সময় নাৱেৰে যাত্ৰা কৰি আমি এতিয়া মাজুলীৰ অফলামুখ পালোহি। এয়া প্ৰথম মাজুলীত ভৰি খোজ পেলাই দিলোঁ, মানে বাইকৰ চকাই পেলাই দিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে মাজুলীলৈ আহিলোঁ। এয়া চাওক মাজুলীৰ সৌন্দৰ্যতা। আমি মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰত থাকি অলপ মাজুলীখন সন্ধিয়া সময়ত চাবলৈ বুলি ওলাই আহিলোঁ। কিমান ধুনীয়া চাওক মাজুলীখন। আই লাভ মাজুলী। এয়া হৈছে মাজুলী ডেকাচাং ৰিজৰ্ট। ডেকাচাং ৰিজৰ্টখন চাওক কিমান ধুনীয়া, সম্পূৰ্ণ বাঁহেৰে বনোৱা, নদীৰ কাষত। নেক্সট ভিডিঅ'ত আপোনালোকক মই মাজুলীৰ চামগুৰি সত্ৰ মুখাশিল্প দেখাবলৈ লৈ যাম। আপোনালোকে ৰিংকুছ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।